নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো অন্য এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ সাংবাদিকৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে গুৱাহাটী মহানগৰ যেটো সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক আটক কৰিছিল আৰু তাৰ পিছতে তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এই সন্দৰ্ভত এইবাৰ সাংবাদিকসকলে গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সাংবাদিকসকল আৰু আৰক্ষীৰ মাজত হতাহতিত লিপ্ত হৈছে একাংশ হতাহতিত লিপ্ত হৈছে সাংবাদিক আৰু আৰক্ষী কৰ্মী যেটো এনেদৰে এতিয়া এই ভয়ংকৰ প্ৰটেষ্ট কৰা হৈছে সাংবাদিকসকল এবাৰ ওলাই আহিছে প্ৰতিবাদত আৰু সাংবাদিকে গুৱাহাটীৰ প্ৰেছ ক্লাবৰ সন্মুখতে প্ৰতিবাদ কৰিবলৈ এতিয়া যেটো বহি পৰিছে আৰু সাংবাদিক আৰু আৰক্ষীৰ মাজত তীব্ৰ বাগবিতণ্ডা তীব্ৰ ধৰণৰ তেওঁলোকৰ মাজত হতাহতি হৈছে বুলি জানিব পৰা গৈছে সাংবাদিক দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰাৰ পিছতে উত্তাল হৈ পৰিছে ৰাজ্যৰ চৌদিশে এতিয়া সাংবাদিকসকল ওলাই আহিছে প্ৰটেষ্ট কৰিবলৈ তেওঁলোকে যেটো প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে আৰু একাংশ সাংবাদিকে এআই ন্যায় নেকি বুলি প্ৰটেষ্ট কৰিছে যেটো সাংবাদিক গৰাকী দিলৱাৰ হুছেইনে এটা প্ৰশ্ন কৰিছিল আৰু সেই প্ৰশ্নৰ বাবদ তেওঁক আটক কৰা হৈছিল আৰু ঘণ্টা ধৰি তেওঁক আৰক্ষী থানাত ৰখাৰ পিছত অৱশেষত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু মাজনিশা তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছতে উত্তাল হৈ পৰিছে সকলো আৰু এতিয়া দেখিবলৈ পোৱা গৈছে গুৱাহাটীৰ মাজমজিয়াত এনেদৰে সাংবাদিকসকলে কৰিছে তীব্ৰ প্ৰতিবাদ সবিশেষ লৈ আহিছো এই মুহূৰ্তত গুৱাহাটীৰ মাজমজিয়াত এবাৰ সাংবাদিকসকলৰ প্ৰতিবাদ সাংবাদিক দিলৱাৰ হুছেইনৰ গ্ৰেপ্তাৰক লৈ প্ৰতিবাদত নামি পৰিছে সাংবাদিকসকল গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষী আৰু সাংবাদিকসকলৰ মাজত হতাহতি প্ৰতিবাদকাৰী সাংবাদিক আৰু আৰক্ষীৰ মাজত হতাহতি দেখিবলৈ পোৱা গৈছে হতাহত হৈছে সাংবাদিক আৰু আৰক্ষী উই ওয়ান্ট জাস্টিস অসম পুলিচ হাই ধনীৰে উত্তাল হৈ পৰিছে সাংবাদিকৰ প্ৰতিবাদস্থল দৃশ্য আমি দেখুৱাই আছো এই মুহূৰ্তত একাংশ সাংবাদিকে কৰিছে আজি তীব্ৰ প্ৰতিবাদ কিয়নো সাংবাদিকে এটা প্ৰশ্ন সোধাৰ বাবদ তেওঁক আটক কৰা হৈছিল আৰু আটক কৰাৰ পিছতে তেওঁক ঘণ্টা ধৰি থানাত ৰখাৰ পিছত আজি তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে আৰু সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছতে এতিয়া উত্তাল হৈ পৰিছে গুৱাহাটীৰ প্ৰেছ ক্লাবৰ চৌদিশ আৰু গুৱাহাটীৰ প্ৰেছ ক্লাবৰ এতিয়া যেটো কাখতে এনেদৰে প্ৰতিবাদত নামি পৰিছে সাংবাদিকসকল আমি দৃশ্য দেখুৱাইছো সাংবাদিক নিগ্ৰহ মানি লোৱা নহব সাংবাদিকৰ যেটো এয়া দাবী মানিবই লাগিব বুলি উল্লেখ কৰা হৈছে সাংবাদিক দিলৱাৰ হুছেইনক অতি শীঘ্ৰেই মুক্তি কৰক সতীৰ্থ সাংবাদিকৰ মুক্তিৰ দাবীত সাংবাদিকসকলৰ তীব্ৰ প্ৰতিবাদ উত্তাল হৈ পৰিছে গুৱাহাটী প্ৰেছ ক্লাব সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত পত্নী আৰু সাংবাদিকৰ যেটো দেখিবলৈ পোৱা গৈছে এতিয়া ধৰ্ণা লগতে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰো হিউ পুজাৰিছে লগতে অখিল গগৈ হিউ পুজাৰিছে চৌদিশে এতিয়া হিউ পুজাৰিছে একাংশই সাংবাদিক দিলৱাৰ হুছেইনৰ মুক্তিৰ দাবীত গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত সাংবাদিকসকলৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আৰু সাংবাদিকক ন্যায় লাগিব বুলি উল্লেখ কৰা হৈছে আৰু দিলৱাৰ হুছেইনক অতি শীঘ্ৰেই মুকলি কৰি দিয়াৰ বাবে আহ্বান কৰা হৈছে দাবী জনোৱা হৈছে যেটো ভয়ংকৰভাৱে এতিয়া গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে একাংশ সাংবাদিক ওলাই আহিছে এই প্ৰতিবাদৰ আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে সাংবাদিকসকল ওলাই আহিছে এতিয়া প্ৰতিবাদত নামি পৰিছে সাংবাদিকসকল উত্তপ্ত হৈ পৰিছে গুৱাহাটী প্ৰেছ ক্লাবৰ চৌহদ আৰু উত্তপ্ত হৈ উঠিছে সাংবাদিকসকল অধিবক্তা দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবাদ সাংবাদিক সম্পাদকৰ প্ৰতিবাদক বাধা দিবলৈ আৰক্ষীৰ ব্যৰ্থ চেষ্টা বুলি দেখিবলৈ পোৱা গৈছে উত্তপ্ত হৈ পৰিছে সাংবাদিকসকল আৰু অধিবক্তা দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবত এতিয়া প্ৰতিবাদ আৰু এই প্ৰতিবাদৰ পিছতে দেখিবলৈ পোৱা গৈছে আৰক্ষী আৰু সাংবাদিকসকলৰ মাজত হতাহতি দিলৱাৰ হুছেইনৰ মুক্তিৰ দাবীৰে এতিয়া গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত প্ৰতিবাদত নামি পৰিছে সাংবাদিকসকল উত্তপ্ত হৈ পৰিছে গুৱাহাটী প্ৰেছ ক্লাব আমি দেখুৱাই আছো দৃশ্য উত্তপ্ত হৈ পৰিছে গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত সাংবাদিকে সাব্যস্ত কৰিছে প্ৰতিবাদ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হৈছে তীব্ৰ হতাহতি সাংবাদিকৰ প্ৰতিবাদত আৰক্ষীয়ে বাধা দিয়াত এতিয়া পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে আৰু এই প্ৰতিবাদৰ মাজতে জ্যেষ্ঠ সাংবাদিক সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে কৈছে যে সাংবাদিকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছে তেওঁলোকক প্ৰতিবাদ কৰিবলৈ দিয়া উচিত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকজনক ওপৰলৈ মাতি লৈ যোৱা হৈছিল আৰু পাছত ভুৱা গোচৰ জাপি দিয়া হৈছে তেওঁ কেৱল এটা প্ৰশ্ন কৰিছিল
আৰু এই দেশত যদি সাংবাদিকৰ প্ৰশ্ন কৰাৰ অধিকাৰ নাথাকে তেন্তে কাৰ থাকিব দেশত যদি কোনেও প্ৰশ্ন কৰিব নোৱাৰে তেন্তে কোনে প্ৰশ্ন কৰিব সাংবাদিকৰ বাবে সাংবাদিকে মাত মাতিব লাগিব ইফালে প্ৰতিবাদস্থলীত অসুস্থ হৈ পৰিছে যেটো একাংশ আৰু ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী তথা শিক্ষাবিদ অপূৰ্ব বৰুৱা আৰু তেওঁ হিউ বুজাৰী কৈছে যে এই অফুৰৰ ৰাজ্যত কেৱল সাংবাদিক বুলিয়েই নহয় আমিও জীয়াই থাকিব নোৱাৰিম এনেদৰে বিভিন্নজনে যেটো মত প্ৰকাশ কৰিছে আৰু উল্লেখ্য যে অসম কোঅপাৰেটিভ এপেক্স বেংকৰ দুৰ্নীতিৰ সন্দৰ্ভত প্ৰশ্ন কৰাৰ অপৰাধত সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক পানবজাৰ আৰক্ষীয়ে মঙলবাৰে আটক কৰি পৰৱৰ্তী সময়ত অন্য এক গোচৰত গ্ৰেপ্তাৰ কৰাৰ বিষয়টোক লৈ ৰাজ্যজুৰি এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে তাৰ মাজতে আজি গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত ৰাজ্যৰ প্ৰতিটো সংবাদ গোষ্ঠীৰ জ্যেষ্ঠ কনিষ্ঠ সাংবাদিক হৈ যেটো একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে উল্লেখ্য যে সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দিলৱাৰ হুছেইনক মঙলবাৰে পানবজাৰ আৰক্ষী থানালৈ মাতি নি একো বিষয় নোহোৱাকৈ তেওঁক দিনৰ 11 বজাৰ পৰা নিশা 11 বজালৈকে বহুৱাই ৰাখি পৰৱৰ্তী সময়ত এগৰাকী জনজাতীয় ব্যক্তিক অপমানজনক মন্তব্য কৰাৰ অভিযোগ তুলি তেওঁক যেটো ভাৰতীয় ন্যায় সংহিতাৰ দ্বাৰা যেটো কেইবাটাও গোচৰ ৰুজু কৰা হৈছে আৰু সেই গোচৰ পঞ্জীয়ন কৰি তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে অসম কোঅপাৰেটিভ এপেক্স বেংকৰ দুৰ্নীতি সন্দৰ্ভত বেংকটোৰ পৰিচালন সঞ্চালকৰ প্ৰশ্ন কৰাৰ বাবে তেওঁক এইদৰে ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা কাৰ্যত এতিয়া জাঙুৰ খাই পৰিছে সাংবাদিকসকল সংবাদ সংস্থাসমূহ এতিয়া জাঙুৰ খাই উঠিছে আৰু তেওঁলোকে প্ৰতিবাদ কৰিবলৈ এনেদৰে ৰাজপথত ওলাই আহিছে আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত এতিয়া এনেদৰে একাংশ সাংবাদিক ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ